স্যার বেলেগে গাড়ী লৈছ মোক চলাবলৈ আহিছ তই এইটো কোনা সব মানে দৌৰিছে চাচোন দেখিলে ভনীয়েকৰ স্খলন দেখিলে কি স্খলন হোৱা দেখিলে ঘৰৰ সন্মুখত গাড়ীত কাৰ লগত কথা পাতি আছে মোৰ চিনাকি মানুহ তেতিয়াহ'লে মোক দেখি গাড়ী লৈ দৌৰিল কিয় গাড়ী লৈ মানুহবোৰ দৌৰিব পাৰে নেকি সাহিত্যত নধৰিব ভনীয়েকৰ স্খলনত ধৰক একো স্খলন নহয় আমি দেখোন কিমান মানুহৰ লগত ৰাস্তাত কথা পাতো আপুনি কাৰ ঘৈণীয়েক আপোনাক ধৰিবলৈ হৰি সেই মনৰ পৰিসৰটো অলপ বহল কৰিব নে তুমি ঘৰৰ সন্মুখত কথা পাতি থাকিবা মোক দেখি গাড়ী পলাব তাৰপিছত মই মনৰ পৰিসৰ বহল কৰিব লাগে কোন আছিল একেটা কথাকে চেপেটা কৰি নাথাকিব মণি এইবিলাক দেখিলে নে ময়ো বেয়া পাওঁ এই একেটা কথাকে চেপেটা কৰি থকা মানুহক ময়ো বেয়া পাওঁ যোৱাই হাফটো আনিলে কিহৰ হাফ মই যে ৰিকুৱেষ্ট কৰি আপোনাৰ চাকৰিটো হোৱাৰ টাইমত হাফ এটা খুৱাম বুলি ক'লে ফাং ফুং কিনো লিংক নোহোৱা কথা কিছুমান কৈ থাকা বাৰু কোনে ক'ত লিংকাই আছে ময়ো চাই আছো চব লিংক কাটিম মই আজি বিউটি বাইৰে অহা নাই নেকি নাই গাড়ী বোলে ছাৰ্ভিচিঙত দিছে না ছাৰ্ভিচিঙত দিলেই লোৱা কেইদিন হৈছে ছেকেণ্ড হেণ্ড গাড়ী লৈ আকৌ ফুটনি কি চাবা ছেকেণ্ড হেণ্ড হ'লেওতো লৈছে ছোৱালী মানুহ গাড়ী এখন লোৱাটো কম ডাঙৰ কথা এইটো তই বেমাৰত পৰচোন মই চাওঁ তোক গাড়ীত উঠাই এটা ডাক্তৰ তালৈ নিয়ে নে নিনিয়ে হ'ব বাৰু পৰিম বাৰু বেমাৰত আজি যে থানাত নতুন ষ্টাফ এটা জইন কৰিছে আপুনি গম পায় ক'তা মোৰ লগততো ছাৰে ডিছকাছ কৰা নাই আপোনাৰ লগত কিহত ডিছকাছ কৰিব আপুনি ছাৰৰ এংকৰ নেকি তোৰ বুঢ়াকালটো কিমান বেয়াকৈ শেষ হ'ব চাবিছ নাতিপুতিৰ মুখ দেখিবি কিন্তু তোৰ চাকৰি পাৰ্মানেণ্ট নহ'ব বুঢ়াকালত নাতিপুতিয়ে এৰি থৈ যাবলৈও আছে তথাপিও তোৰ দৰমহা ৰেগুলাৰ নহ'ব হেই এনে চাকৰিটো অলমি আছে বিয়া বাৰুতো হোৱাই নাই এনেকে হাও দি থৈ যায় নেকি কি যে মানুহ কালি DSP ছাৰে নিজে ফোন কৰি ডকাইতি কেছকেইটাৰ খবৰ লৈছে তাকে ছাৰ ডকাইতকেইটা ধৰিব পৰা হ'লে ভাল আছিল ন ছাৰ তাকেইতো কিন্তু লাষ্ট 2-3 মাহত ডকাইতি হোৱা নাই সেইটো এটা ভাবি চাবলগীয়া কথা ছাৰ কথা এটা হ'ল কিন্তু ঠাণ্ডা দিন যে সেইকাৰণে কৰা নাই নেকি ঠাণ্ডা দিনত ডকাইতি নহয় কি যে কথা কিছুমান কোৱা নহয় ছাৰ মানে কি হৈছে কথাটো মই যে গম পোৱা নাই কি কথা কেইটা কিবা চিনিয়ৰ দুজনে ডিছকাশ্যন এটা কৰোঁ তই যাচোন ইছ কিছ একো নাই দিয়ক অঁ একো নাই যা কি হ'ল মানে কথাটো কি হোমগাৰ্ড কমল ঠাকুৰীয়াই গম পায় হাবিলা কৃষ্ণ কমল খাটনিয়াৰে গম নাপায় হোৱাট দ্য ডেজ আৰ কামিং কি দিন আহিল ছাৰ কি হ'লনো হ'ব দিয়ক মোৰ দুখ আৰু মইহে বুজিম কিহৰ কাৰণে দুখনো থানাত কোনোবাই জইন কৰিব চবেই জানে বাট আই নট কোনো জানিবলৈ থানাত সময়ত আহি পায় কালি কৈছিল নে নাই সোনকালে আহিবলৈ আহিছিল নহয় মই কি নহয় মানে কৈছিল নে নাই এটা ইম্পৰ্টেণ্ট কাম আছে সোনকালে আহিবলৈ আহিলে এতিয়া মোৰ গাতহে দুখ হয় কাৰ গাত দুখ হ'ব লাগিছিল বেংকবোৰক ধৰক কাৰ ফাইনেন্স কৰা কোম্পানীবোৰক ধৰক হোৱাই নহয় বাইক ফাইনেন্স কৰিব কাৰ লোন দিব ৰাস্তাত ওলাব নোৱাৰি সংসাৰত ট্ৰেফিক জাম ডিউটিয়ে সময় নাপাওঁহি আমি আকৌ পেৰাচুট লৈহে আহোঁ হ'ব দিয়ক কাইলৈ বা কথাটো কওকচোন কি কথা কোনে জইন কৰিব আহিলে দেখিব নহয় যাওক এনে একেবাৰে কোনে জইন কৰিব ক'লে কি হয় বা আমি যেনিবা একে বসু তাৰমানে বসুৱে জইন কৰিব ঐ কেকে আৰে ভাল না খবৰ তোৰ ভাল ভাল তোৰ মোৰো ভাল শুন আহি গেলো ভাল লাগছে না নাই তোৰ এ মজা সাৰে আছে না আছে বল ৰ ঐ আহি আছো ৰ বঢ়িয়া ছাৰ কি চাই আছে ড্ৰাইভাৰটো ক'ত সোমাই আছে চাইছো আজিকালি উবেৰ ওলাবিলাক ড্ৰাইভাৰ নোহোৱাকেও দিয়ে নেকি এখন উবেৰ নহয়তো উবেৰ হ'লে হালধীয়া নাম্বাৰ প্লেট লাগিল হয়
চাই ল মাথার খাপ্পা জোর বলতে মার এইখন গাড়ী অথনি আমাৰ পদূলি মূৰতো দেখিছো। এইখন আমাৰ বসুমতাৰী ছাৰৰ গাড়ী ল'লেতো তাগৰা গাড়ী ছাৰ বেলেগে গাড়ী লৈছ মোক চলাবলৈ আহিছ তই হা? মোক চলাবলৈ আহিছ ছাৰ এই, অ ছাৰ কি ভাবি আছে হা? নাই 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 কি বা হ'ল এয়া ফিলাও বসুমতাৰী আমাৰ থানাৰ পুৰণা ষ্টাফ বেলেগ এখন থানালৈ ট্ৰেন্সফাৰ হৈছিল এতিয়া আকৌ আমাৰ থানাত জইন কৰিছে নমস্কাৰ দেই নমস্কাৰ বসুমতাৰী কওক ছাৰ এয়া লুটুকন আৰু এয়া সুস্মিতা সেন সুস্মিতা সেন অসম পুলিচত কিয় জইন কৰিলে নহয় আমি সেইজনী সুস্মিতা সেন নহয় জানো মই এনে ধেমালিহে কৰিছো অসম পুলিচত মানুহ ধেমালি কৰিবলৈহে পোষ্টিং দিয়ে হাতনিয়াৰ আৰম্ভ হৈ গ'ল ন তোৰ কেৰেক্টাৰ মানে চেঞ্জ হোৱাই নাই তোৰ হ'বলৈ হৈছে আহোঁতে তই কাৰ পদূলি শুনি আহিছ মই নাজানো হাতনিয়াৰ চৰি ছাৰ বসুমতাৰী কওক ছাৰ আহক এইখন থানাত থাকি একদম ভাল নালাগিছিল ছাৰ সেইকাৰণে হেডকোৱাৰ্টাৰত কাকুতি মিনতি কৰি কোনো ৰকম আহিলো ইয়াতে আমাৰো ভাল লাগিছে আপুনি অহাৰ কাৰণে দিয়ক ছাৰ কিন্তু ই কৰিব কি ছাৰ মানে ই যেনিবা ইয়াত আহিলে ছাৰ ই কৰিব কি ইয়াততো ইয়াৰ একো কাম নাই আমি চব কাম ভাগে ভাগে কৰি আছো তই তাৰমানে আজিকালি কাম কৰা এ হ'ব বসুমতাৰী ব'লক আপোনাৰ গাড়ীখন চাই আহোঁ আহক ছাৰ কি কৈছে আপুনি এইবিলাক এল্টো পুৰণা মতে কি হ'বনো তাকে চামগৈ আপুনি চাবলগীয়া বস্তু বুলি মই ভাবা নাই তই আচলতে তাৰমানে জলচা ছাৰ আহক ঠিক আছে ব'লক চবেই থানাৰ সন্মুখত আহি গাড়ী খাৰা কৰি দিলে চবতকে চিনিয়ৰ দৰমহা মোৰে বেছি মইহে ক'লা মোলা মানুহ ওপৰৰ পৰা দেখিছে নে নাইবা আপোনাৰ কথা কিন্তু থানাত মাজে মাজে ওলাই থাকে ভালকে ওলাই না বেয়াকে ওলাই ভালকে ওলাই বেয়াকে কিয় ওলাব থেংক ইউ আচ্ছা আপোনাৰ ল'ৰা ছোৱালী কেইটা হা ল'ৰা ছোৱালী কেইটা থাত মোৰ ল'ৰা ছোৱালী নাই চৰি ট্ৰিটমেণ্ট কৰাইছে নে নাই কিহৰ ট্ৰিটমেণ্ট ল'ৰা ছোৱালী নোহোৱাৰ ট্ৰিটমেণ্ট আছেতো বৌকো লৈ যাব আৰু দুইজনে ডক্তৰক বালা কৰি দেখাই ল'ব থাত পাগল ছোৱালী মই বিয়া কৰাই নাই আপুনি এতিয়াও বিয়াই পাতা নাই কিয় ফাংচনে শুকাই গ'ল তাৰ ক'ত এতিয়া বিয়া পাতিব চুতীয়া চাদ্দে কেকেদা কি শুকুৱাৰ হতাশ হৈছে ছাৰেহে জানে ছাৰেও কৈ দুখ কৰিছে কি বা শুকাল ছাৰ এই বসুমতাৰীদাৰ অসুখটো কি মানে কি অসুখ ফাংচনটো যে শুকাই গৈছে কি মানে কি কৈ আছা হে ছাৰ কেকেদাইহে কৈছে আপুনি জানে বুলি কথাটোনো কি মানে বসুদাই আমাক ক'লে যে তেওঁ বিয়া পাতা নাই বুলি কেকেদাই ক'লে ক'ত বিয়া পাতিব পাৰিব ফাংচনটোৱে বোলে শুকাই গ'ল ছাৰ ফাংচনটো শুকাই গ'ল মানে কি তুমি যোৱাচোন এতিয়া ইয়াৰ পৰা ছাৰ বেমাৰটোনো কি যোৱা